প্ৰিয় দৰ্শক, আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোহনপুৰ নামৰ এখন সমৃদ্ধিশালী ৰাজ্য ৰজা মোহন সিঙৰ শাসনত আছিল। শেহতীয়াকৈ তেওঁৰ বিয়া হৈছিল আৰু তেওঁৰ ৰাণী ৰাজনন্দিনীৰ সৈতে তেওঁ অতি সুখী জীৱন অতিবাহিত কৰিছিল। ৰাণী ৰাজনন্দিনী স্বভাৱতে অতি ধৰ্মীয় আৰু গুণী নাৰী আছিল। প্ৰতিটো কামতে তাই ধৰ্ম আৰু বিশ্বাসক অগ্ৰাধিকাৰ দি আহিছিল। ৰাণীয়ে নিজৰ ৰাজপ্ৰসাদত এটা অদ্ভুত পাৰ চৰাই ডাঙৰ কৰিছিল। সেই পাৰ চৰাইটো বৰ বুদ্ধিমান আৰু শিক্ষিত আছিল। চৰাইটোৰ এটা বিশেষত্ব আছিল যে চৰাইটোৱে সুন্দৰকৈ কথাবিলাক ক'বলৈ পাৰিছিল। ৰাণীয়ে ইয়াক ঘণ্টাৰ পিছত ঘণ্টা নিজৰ লগতে বহিবলৈ দি ধৰ্মশাস্ত্ৰ, নৈতিক কাহিনী আৰু গুণবিলাক শিকাইছিল। লাহে লাহে পাৰ চৰাইটো ইমানেই বুদ্ধিমান হৈ পৰিল যে ধুনীয়াকৈ কথা কোৱাই নহয়, সাৱলীলভাৱে শ্লোক মন্ত্ৰও গাবলৈ ধৰিলে। এতিয়া ৰাজপ্ৰসাদৰ প্ৰতিজন ব্যক্তিয়ে তেওঁৰ মাত শুনি আচৰিত হৈ পৰিছিল। হঠাতে এদিন ৰাণী পাৰ চৰাইটোৰ মৃত্যু ঘটিল। চৰাইটোৰ মৃত্যুত ৰাণীয়ে বৰ দুখ পাইছিল, যেন তাইৰ ঘনিষ্ঠ কোনোবা এজনেহে হেৰুৱাই পেলাইছে। কিন্তু শৰীৰ এৰি যোৱাৰ পিছত যেতিয়া পাৰ চৰাইটোৱে যমলোক পালেগৈ, ধৰ্মৰাজে নিজৰ ঐশ্বৰিক সিংহাসনত বহি আছিল। পাৰ চৰাইটোৰ আত্মাই ধৰ্মৰাজৰ ওচৰত শ্ৰদ্ধাৰে প্ৰণাম কৰিলে। যমৰাজে কৰুণা দৃষ্টিৰে তেওঁৰ ফালে চাই ক'লে, পাৰ চৰাই, তোমাক আদৰণি জনোৱা হৈছে। তুমি চৰাই জন্ম লোৱাৰ পিছত এনে কোনো বেয়া কাম কৰা নাছিলা যিটোৰ পৰা কোনো জীৱৰ কষ্ট হয়। সেইবাবে তোমাৰ কথা বতৰা, তোমাৰ চিন্তা চৰ্চা আৰু আচৰণে তোমাক গুণৰ অধিকাৰী কৰি তুলিছে। ধৰ্মৰাজে হাঁহি মাৰি ক'লে যে তুমি আনকি শাস্ত্ৰৰ দুৰ্গম শ্লোক আৰু পবিত্ৰ মন্ত্ৰবোৰো আবৃত্তি কৰিবলৈ পাৰিছা। এইটো এটা কাম যিটো বহু মানুহেও আজিলৈকে কৰিবলৈ নোৱাৰিলে। তোমাৰ জ্ঞান আৰু বিশুদ্ধতাত মই অতিশয় আনন্দিত হৈ পৰিছোঁ। গতিকে মই ভাবোঁ যে তোমাক আৰু এটা সুযোগ দিয়া উচিত। এইবাৰ মই তোমাক সকলো প্ৰজাতিৰ ভিতৰত উত্তম অৰ্থাৎ মানুহৰ জন্ম দিবলৈ বিচাৰিছোঁ। পৃথিৱীলৈ গৈ মানুহ হিচাপে জীৱনৰ বিভিন্ন আৰাম উপভোগ কৰিবলৈ পাৰিবা। ধৰ্মৰাজৰ কথা শুনাৰ পাছতো পাৰৰ মুখত কোনো সুখেই নাছিল। কথাটো দেখি তেতিয়া ধৰ্মৰাজ আচৰিত হৈ পৰিল। তেওঁ গুৰুতৰ সুৰত ক'লে যে মই তোমাক ইমান ডাঙৰ এটা বৰ দিছোঁ, আনকি দেৱতাৰ বাবেও মানুহৰ জন্ম বিৰল, তথাপিও কিয় তোমাৰ মুখত সুখ নাই? এই সুযোগক তুমি তুচ্ছ বুলি গণ্য কৰা নেকি? পাৰ চৰাইটোৱে বিনম্ৰভাৱে উত্তৰ দিলে, হে প্ৰভু, মই জানো যে মানৱ জাতিক সকলো প্ৰজাতিৰ ভিতৰতে শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। কিন্তু যিহেতু মই মানুহৰ আচৰণ নিবিড়ভাৱে দেখি আহিছোঁ, গতিকে মই আৰু মানুহ হিচাপে জন্ম লোৱাৰ ইচ্ছা নাই। তুমি এতিয়া কি দেখিলা যে এনেকৈ মানুহৰ প্ৰতি তোমাৰ বিতৃষ্ণা জন্মিছে? তুমি এতিয়া কোৱাচোন, সেই কাৰণটো ময়ো জানিবলৈ বিচাৰোঁ। পাৰ চৰাইটোৱে দীঘলকৈ উশাহ এটা লৈ ক'লে, হে ধৰ্মৰাজ, যদি আপুনি সঁচাকৈ কথাটো শুনিবলৈ বিচাৰিছে, তেনেহ'লে আপোনাৰ হৃদয়তো মানুহৰ প্ৰতি ঘৃণাৰ সৃষ্টি হোৱাটো সম্ভৱ। আজিৰ পৃথিৱীখনত মানুহ আৰু মানুহ হৈ থকা নাই। তেওঁলোকে নিজৰ সকলো সীমা, সকলো কৰ্তব্য আৰু ধৰ্মৰ পথ পাহৰি গৈছে। জীৱনৰ মাজত শ্ৰেষ্ঠ হোৱাৰ দায়িত্ব কিমান ডাঙৰ সেইটো তেওঁলোকে পাহৰি গৈছে। এতিয়া দেখা গৈছে যে মানুহ জাতিয়ে নিজেই হৈ পৰিছে আটাইতকৈ নিকৃষ্ট আৰু অৱনমিত। কেইজনমানহে মানুহ আছে যিসকলে এতিয়াও ধৰ্ম প্ৰচাৰ কৰি আছে। তেওঁলোকৰ বাবে এইখন পৃথিৱীত জীৱনটো অতি কঠিন আৰু দুখেৰে ভৰি পৰিছে। তেতিয়া পাৰ চৰাইটোৱে ধৰ্মৰাজক অনুৰোধ কৰিলে, হে প্ৰভু, যদি আপুনি সঁচাকৈয়ে মোক পৃথিৱীলৈ পঠিয়াবলৈ বিচাৰিছে, তেন্তে অনুগ্ৰহ কৰি মোক যিকোনো জীৱৰ ৰূপত পঠাওক, কুকুৰেই হওক, মেকুৰীয়েই হওক বা অন্য কিবা বস্তু। কিন্তু আপুনি মোক মানুহ ৰূপত কেতিয়াও নপঠিয়াব, কাৰণ মানুহৰ কৰ্ম দেখি মোৰ মনত গভীৰ অস্থিৰতা আৰু বিতৃষ্ণাৰ জন্ম হৈছে। তেওঁলোকৰ আচৰণে মোক লজ্জিত কৰি তুলিছে। ধৰ্মৰাজে গুৰুতৰ সুৰত ক'লে যে পাৰ চৰাই, তুমি কোৱা কথাখিনিত যদি সত্য আছে, তেন্তে মই নিশ্চিতভাৱে জানিবলৈ বিচাৰোঁ যে মানুহে কি কি কাম কৰিছে যাৰ বাবে আপোনাৰ হৃদয়ত মানৱ জাতিটোৰ প্ৰতি ইমান ঘৃণাৰে ভৰি পৰিছে। পাৰ চৰাইটোৱে বিনয়ে উত্তৰ দিলে, হে ধৰ্মৰাজ, যদিহে জানিবৰ মন যায় তেন্তে শুনক। মই এতিয়া নিজ চকুৰে দেখা ঘটনাবোৰ ক'বলৈ ওলাইছোঁ। আপোনাৰ সন্মুখত প্ৰথম ঘটনাটো উপস্থাপন কৰিবলৈ বিচাৰিছোঁ। হে প্ৰভু, মানুহৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হ'ল তেওঁলোকৰ উদ্দেশ্য অতি সোনকালে বেয়া হৈ পৰে। তেওঁলোকে নিজৰ ধৰ্ম আৰু কৰ্তব্যত অটল থাকিবলৈ পৰা নাই। খন্তেকতে তেওঁলোকৰ মনটো দুদুল্যমান হৈ পৰে। এই ঘটনাটো সেইগৰাকী ৰাজকুমাৰীৰ লগত জড়িত যিয়ে মোক নিজৰ হাতেৰে ডাঙৰ দীঘল কৰি মোক নিজৰ মৰমৰ পোহনীয়া জন্তু কৰি তুলিছিল। সেইগৰাকী ৰাজকুমাৰী ৰাজনন্দিনী। এইটো সেই সময়ৰ কথা যেতিয়া এজন সাধু বাবা সুন্দৰপুৰ ৰাজ্যত উপস্থিত হৈছিল। সেই সাধুজন চহৰৰ পৰা নগৰলৈকে ঘূৰি ফুৰি অৱশেষত সুন্দৰপুৰ পালেগৈ। তাতে তেওঁ এজোপা প্ৰকাণ্ড গছৰ তলত নিজৰ শিবিৰ পাতিলে। ৰজাৰ ৰাজপ্ৰসাদৰ মূল দুৱাৰৰ ঠিক সন্মুখতে সাধু মহাৰাজে তাত নিজৰ আসন বিস্তাৰ কৰি গভীৰ ধ্যানত মগ্ন হৈ পৰিছিল। চকু দুটা মুদি ধ্যান ধাৰণাৰ প্ৰতি ইমানেই গভীৰ অৱস্থাত নিমগ্ন হৈ পৰিছিল যে তেওঁ একো লৰচৰ কৰাৰ লগতে একো কোৱাও নাছিল। সেইটো সময়ত তেওঁ খাদ্য গ্ৰহণ কৰা নাছিল।
কেৱল ঈশ্বৰৰ উপাসনাত নিজকে বিলীন কৰি দিছিল। এনেকৈ সেইখন নগৰত বহুদিন পাৰ হৈ গ'ল। সেইখন ঠাইলৈ সাধু অহা যোৱাটো সাধাৰণ কথা আছিল। কিছুমান সাধুৱে গোটেই শৰীৰত ছাই মেৰিয়াই দান বৰঙণি বিচাৰি চহৰখনত ঘূৰি ফুৰিছিল। কিন্তু এই সাধুজন সকলোতকৈ সম্পূৰ্ণ পৃথক আছিল। লাহে লাহে সেইজন সাধুৰ আগমনৰ খবৰ চহৰৰ বাহিৰতো বিয়পিবলৈ ধৰিলে। ওচৰৰ গাঁও আৰু দূৰ দূৰণিৰ লোকে তেওঁক চাবলৈ ভিৰ কৰিবলৈ ধৰিছিলহি। ধ্যানত মগ্ন হৈ সাধু বাবাজন বহি থকা সেই গছৰ তলত মেলাৰ পৰিৱেশ এটাৰ সৃষ্টি হৈ পৰিছিল। মানুহে ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিছিল যাতে সাধুজনে আশীৰ্বাদ দিয়ে তেওঁলোকক। অৱশেষত সাধুৰ খ্যাতি ৰজাৰ কাণত পৰিলগৈ। ৰজাইও সাধু বাবাজনক নিজে লগ কৰিবলৈ বিচাৰিছিল। গতিকে এদিন ৰজাই নিজেই তাত উপস্থিত হ'লহি। ৰজাই সাধুজনৰ ওচৰলৈ অহাৰ লগে লগে সাধুজনে লাহে লাহে চকু মেলিলে। ৰজাই হাত দুখন ভাঁজ কৰি বিনম্ৰ কণ্ঠৰে ক'লে, হে সাধু মহাৰাজ, তুমি মোৰ ৰাজ্যলৈ আহিছা। মোৰ বাবে ই এক বৃহৎ সৌভাগ্যৰ কথা। মোৰ এনে লাগে যেন তুমি মোৰ হৃদয় ইচ্ছা পূৰণৰ বাবে ইয়ালৈ আহিছা। ৰজাই অলপ সময় থমকি ৰ'ল আৰু ক'লে যে মোৰ হাতত পৃথিৱীৰ সকলো সা সুবিধা আছে, কিন্তু মোৰ হৃদয়খন মাথো এটা কথাই অস্থিৰ কৰি তুলিছে। মোৰ ল'ৰা নাই। মোৰ মাত্ৰ এজনী কন্যা আছে যাৰ নাম ৰাজনন্দিনী। তাইৰ বয়স এতিয়া 24 বছৰ। ৰাজকুমাৰী ৰাজনন্দিনী আছিল অতি ধুনীয়া শান্তিপ্ৰিয় ছোৱালী এজনী। ৰাজ্যৰ ৰীতি অনুসৰি তাইৰ বিবাহ ঠিক হৈছিল শৈশৱতে। তাইৰ ভালপোৱাজন আছিল চুবুৰীয়া ৰাজ্য মোহনপুৰ ৰাজকুমাৰ আৰু অতি সোনকালে তেওঁলোকৰ বিয়া হ'বলগীয়া আছিল। কিন্তু বিয়া সম্পূৰ্ণ নোহোৱালৈকে ৰাজকুমাৰীক ৰাজপ্ৰসাদৰ বাহিৰলৈ যাবলৈ দিয়া হোৱা নাছিল। তাই এতিয়া বেছিভাগ সময় ৰাজপ্ৰসাদৰ চাৰিবেৰৰ ভিতৰতে কটাবলগীয়া হৈছিল। ইমান ধুনীয়া আৰু প্ৰতিভাশালী কন্যা সন্তান থকাৰ পিছত ৰজা সন্তুষ্ট হোৱা নাছিল। তেওঁৰ মনত এটাই হেঁপাহ আছিল। তেওঁৰ পিছৰ ৰাজ্যৰ সিংহাসন চলাবলৈ পুত্ৰৰ অভাৱ আছিল। সাধুজনৰ আগমনৰ কথা শুনি ৰজাৰ অন্তৰত এটা দৃঢ় বিশ্বাস আছিল যে যদি সাধুজনে তেওঁক আশীৰ্বাদ দিয়ে তেন্তে ঈশ্বৰে তেওঁৰ সেই অসম্পূৰ্ণ ইচ্ছা পূৰণ কৰাটো সম্ভৱপৰ হৈ পৰিব। সাধুজনে এতিয়া ধ্যান কৰিবলৈ এটুকুৰা উপযুক্ত ঠাই পাব লাগে বুলি ৰজাৰ মনলৈ আহিলে। লগে লগে ৰাজপ্ৰসাদৰ ভিতৰতে তেওঁৰ বাবে এটি অতি ধুনীয়া জুপুৰি ঘৰ নিৰ্মাণ কৰি দিলে। যেতিয়া সেই জুপুৰিটো সম্পূৰ্ণৰূপে সাজু হৈ উঠিল তেতিয়া ৰজাই নিজেই সাধু মহাৰাজৰ ওচৰত প্ৰাৰ্থনা কৰিলে, সেই সাধু মহাৰাজ, অনুগ্ৰহ কৰি এই জুপুৰিটোত বাস কৰক। এই ঠাইখন আপোনাৰ ধ্যান আৰু আধ্যাত্মিক অনুশীলনৰ বাবে অধিক উপযোগী হৈ পৰিব। সাধুজনে ৰজাৰ অনুৰোধ মানি লৈ ৰাজপ্ৰসাদৰ ভিতৰত নিৰ্মিত জুপুৰিটোত শিষ্যসকলৰ সৈতে থাকিবলৈ আৰম্ভ কৰি দিলে। তেনেকৈ অলপ সময়ৰ ভিতৰতে সাধুজনৰ আগমনৰ খবৰটো তেওঁৰ অলৌকিক প্ৰভাৱ ৰাজপ্ৰসাদত বিয়পিবলৈ ধৰিলে। এতিয়া খবৰটো ৰাজকুমাৰীও শুনিবলৈ পাইছিল। সাধুজনক চাবলৈ তাইৰ প্ৰবল হেঁপাহ হ'বলৈ ধৰিলে। আচলতে তাইৰ বাল্যকালৰ বন্ধু ৰাজকুমাৰৰ বিষয়ে সাধুজনৰ পৰা কিবা এটা জানিবলৈ বিচাৰিছিল। এদিন ৰাতি যেতিয়া গোটেই ৰাজপ্ৰসাদৰ মানুহবিলাক গভীৰ টোপনিত আছিল তেতিয়া ৰাজকুমাৰীয়ে নিজৰ বিশ্বাসযোগ্য দাসী এগৰাকীক লগত লৈ লুকাই জুপুৰিটো পালেগৈ। তাত তেওঁ দেখিবলৈ পালে যে সাধু মহাৰাজ গভীৰ ধ্যানত বহি আছিল। এতিয়া সাধু বাবাজনৰ চকু ৰাজকুমাৰীৰ ওপৰত পৰাৰ লগে লগে সি স্তম্ভিত হৈ পৰিল। এনে অতুলনীয় সৌন্দৰ্যৰ ছোৱালী এজনী তেওঁৰ জীৱনত আগতে কেতিয়াও দেখা পোৱা নাছিল। ৰাজকুমাৰীৰ মনোমোহা ৰূপটো দেখি সাধুজনৰ মনটো বিচলিত হৈ পৰিছিল আৰু সি তাইৰ আকৰ্ষণত পাগলৰ দৰে হৈ পৰিছিল। নিজৰ কামনাত আপ্লুত হৈ সাধু বাবাজনে ৰাজকুমাৰীক ক'লে, ৰাজকুমাৰী, তুমি দেখিবলৈ ইমান ধুনীয়া। আচলতে তুমি মোৰ শেষ হোৱা উচিত। তুমি মোক বিয়া কৰোৱা। এই কথাটো শুনাৰ লগে লগে ৰাজকুমাৰীয়ে থতমত খাবলৈ ধৰিছিল। লগে লগে ৰাজকুমাৰীয়ে আচলেৰে মুখখন ঢাকি ভয়তে তাৰ পৰা পলাবলৈ ধৰিলে। দৃশ্যটো দেখি সাধুজনে খঙত উন্মাদ হৈ পৰিছিল। ৰাজকুমাৰীৰ পৰা তেওঁ এনে উত্তৰ কেতিয়াও আশা কৰা নাছিল। খঙাল সাধু বাবাই নিজৰ লগত ৰখা ডেগাৰখন তুলি লৈ সম্পূৰ্ণ জোৰেৰে দৌৰা ৰাজকুমাৰীৰ ফালে দলিয়াই দিলে। ডেগাৰখনে পোনে পোনে ৰাজকুমাৰীৰ ভৰিত লাগিছিলগৈ। বিষত হুমুনিয়া কাঢ়ি থকাৰ সময়তো ৰাজকুমাৰীয়ে সাহস দেখুৱালে। ভৰিৰ পৰা ডেগাৰখন উলিয়াই ৰাজকুমাৰীয়ে ৰক্তাক্ত অৱস্থাত নিজৰ কোঠালৈ দৌৰি আহিল। কোঠাটোত উপস্থিত হৈ নিজৰ ঘাঁ টুকুৰা পানীৰে ধুই দাখীৰ সহায়ত বেণ্ডেজ লগালে। ৰাজকুমাৰীক ভাগৰ আৰু বিষে যেন একেবাৰে অচেতন কৰি পেলাইছিল। ৰাতিপুৱা হোৱাৰ লগে লগে ৰজাই সাধুক চাবলৈ জুপুৰিটো পালেগৈ। তেওঁ তেতিয়া সাধু বাবাজনক প্ৰণাম জনালে। কিন্তু আশ্চৰ্যজনক কথাটো হ'ল যে সাধু বাবাজনে সেইটো সময়ত তেওঁক আশীৰ্বাদ দিয়াটো দূৰৰে কথা, তেওঁৰ লগত কোনো কথা বতৰাও পতা নাছিল। সেইটো সময়ত সাধু বাবাজনে যেন এটা শিলৰ মূৰ্তিলৈ পৰিণত হৈ পৰিছিল। ৰজাই দ্বিধাবোধ কৰি সুধিলে যে, বাবা মহাৰাজ, কি হৈছে আপোনাৰ? মই কিবা অপৰাধ কৰিলোঁ নেকি? মোৰ ওপৰত কিয় খং উঠিছে আপোনাৰ? সাধুজন তেতিয়াও নিমাত হৈ থাকিল। ৰজাই তেতিয়া পুনৰ অনুৰোধ কৰিলে, হে সাধু মহাৰাজ, কালিলৈকে তুমি মোৰ লগত ইমানবোৰ জ্ঞানী কথা পাতি আছিলা।
তোমাৰ মাত শুনি মোৰ হৃদয়খন আচৰিত ধৰণৰ শান্তি অনুভৱ কৰিছিল। কিন্তু আজি কিয় মৌন হৈ আছা? তুমি আজি কিয় মোৰ লগত এটাও শব্দ কোৱা নাই? তেতিয়া সাধুজনে খঙৰ সুৰত উত্তৰ দিলে, মোৰ এতিয়া তোমাক ক'বলগীয়া একো নাই, আৰু ক'লেও সেইটো কথা তুমি কেতিয়াও বিশ্বাস নকৰা। ৰজাই তেতিয়া স্তম্ভিত হৈ ক'লে যে সাধু মহাৰাজ, আপোনাৰ কথাবিলাক মোৰ বাবে অমৃতৰ দৰে। আপোনাৰ মুখৰ পৰা ওলোৱা প্ৰতিটো শব্দ মোৰ কাৰণে অমৃতস্বৰূপ। তেনেহ'লে কিয় কৈছা যে মই শুনিব নোৱাৰিম বুলি? সাধুজনে কিছু সময় ৰজাৰ ফালে চাই থাকিল। তাৰপিছত নম্ৰ মাতেৰে ক'লে, ৰাজন, যোৱা নিশা মই যি গোপন কথা জানিবলৈ পাৰিছোঁ সেইটো তুমি নাজানিলেই ভাল হ'ব। এই কথাটো শুনি ৰজাৰ মুখখন হেতা পৰি গ'ল। ভয়ত কঁপি কঁপি হাত দুখন ভাঁজ কৰি কাটৰ অনুৰোধ কৰিবলৈ ধৰিলে। সাধু মহাৰাজ, আপোনাৰ কথাৰ পৰা যেন মোৰ ওপৰত কিবা এটা ডাঙৰ দুৰ্যোগ আহিবলৈ ওলাইছে এনেকুৱা মোৰ অনুভৱ হ'বলৈ ধৰিছে। অনুগ্ৰহ কৰি মোক স্পষ্টকৈ কথাটো জনাওক। সাধুজনে তেতিয়া উত্তৰ দিলে, আপুনি একেবাৰে সঠিক কথাটো বুজিবলৈ পাৰিছে ৰাজন। আমি সাৱধান নহ'লে এই দুৰ্যোগ আপোনাৰ লগত সমগ্ৰ ৰাজ্যখনকে গিলি পেলাব। ৰজাই অস্থিৰ হৈ সুধিলে, কিবা সমাধান আছেনে তাৰ? এই সংকট কোনো ধৰণে ৰোধ কৰিবলৈ নোৱাৰি নেকি? সাধুজনে ক'লে যে, ৰাজন, তোমাৰ ৰাজপ্ৰসাদত এটা ভূত আছে। তাক ইয়াৰ পৰা আঁতৰাই নিদিলে কেৱল তোমাৰেই নহয়, তোমাৰ সমগ্ৰ ৰাজ্যখনো ধ্বংস হৈ যাব। কথাটো শুনি ৰজাৰ কপালৰ ঘাম মাটিত পৰি গৈছিল। সাধুজনে দীঘলকৈ উশাহ এটা লৈ ক'বলৈ ধৰিলে, ৰাজন, এইটো যোৱা নিশাৰ কথা, যেতিয়া মই ধ্যানত গভীৰ অৱস্থাত আছিলোঁ আৰু মোৰ চৌপাশে একেবাৰে নিস্তব্ধ হৈ আছিল। তেতিয়াই সেই ভূতটো মোৰ ওচৰলৈ আহিল। সেই কথা শুনি ৰজাই ভয়তে কঁপি উঠিল। ৰজাৰ ডিঙিটো শুকাই গ'ল আৰু থতমত খাই সুধিলে যে, সাধু মহাৰাজ, আপোনাৰ সন্মুখত সেই ভূতটো কি ৰূপত আৱিৰ্ভাৱ হৈছিল? সাধুজনে উত্তৰ দিলে যে, ৰাজন, সাধাৰণতে ভূতে অতি ভয়ংকৰ ৰূপ লৈ মানুহক আতংকিত কৰে, কিন্তু মোৰ আগত সেই ভূতটো এটা বেলেগ ৰূপত আহিছিল বুলি জানিবলৈ পাৰিলে আপুনি একেবাৰে থতমত খাই পৰিব। গভীৰ ধ্যানত মগ্ন হৈ থাকোঁতে লাহে লাহে এটা অদ্ভুত শব্দ শুনিবলৈ পালোঁ। চকু মেলি দেখিলোঁ আশ্ৰমৰ দুৱাৰত খুব ধুনীয়া ছোৱালী এজনী থিয় হৈ আছে। তাইৰ বিশুদ্ধ আৰু নিৰ্দোষ মুখখন দেখি খন্তেক সময়ৰ বাবে মই আচৰিত হৈ পৰিলোঁ। কিন্তু তাৰপিছত হঠাৎ তাইৰ মুখখন বিকৃত ৰূপ ল'বলৈ আৰম্ভ কৰিলে। তাইৰ সৌন্দৰ্য নোহোৱা হৈ গ'ল আৰু এগৰাকী ভয়ংকৰ জঘন্য ডাইনীৰ ৰূপ ল'বলৈ ধৰিছিল। মই যদি সন্ন্যাসী নোহোৱা হ'লে আৰু মোৰ তপস্যাৰ শক্তিৰ দ্বাৰা সুৰক্ষিত নোহোৱাহেঁতেন, সেই ডাইনীজনীয়ে মোক সেই মুহূৰ্ততে গ্ৰাস কৰি পেলালেহেঁতেন। এই কথাটো শুনি ৰজাৰ শৰীৰটো ভয়তে কঁপি উঠিল। কঁপি কঁপি সুধিলে যে, সাধু মহাৰাজ, অনুগ্ৰহ কৰি মোক ইমানখিনি হ'লেও কওক যে সেই ভূতৰ আত্মাটোক কেনেকৈ চিনাক্ত কৰিবলৈ পাৰিম, আৰু অন্য হাতেদি এগৰাকী ধুনীয়া ছোৱালীৰ ৰূপত আহিছে বুলি আপুনি কৈছে। এতিয়া ৰজাক তেওঁৰ আগত এজন দুৰ্বল আৰু ভয়ংকৰ ব্যক্তি হিচাপে দেখা গৈছিল। সন্ন্যাসীজনে তেতিয়া ক'লে যে সেই ভূতৰ লগত মানুহৰ আত্মাৰ পৰিচয় আছে। ইয়াৰ এখন ভৰিত গভীৰ ঘাঁহ হৈ আছে। সেইখন ভৰি দেখিলেই আপুনি চিনি পাব। যেতিয়া আপুনি সেইটো পাব তেতিয়া মোৰ ওচৰলৈ লৈ আহিব। তাৰপিছত মই ক'ম যে ইয়াৰ লগত কি কৰাটো উপযুক্ত হ'ব। এই কথাটো শুনি ৰজাই আতংকিত হৈ ৰাজপ্ৰসাদলৈ উভতি আহিল আৰু লগে লগে আদেশ জাৰি কৰিলে যে ৰাজ্যৰ প্ৰতিগৰাকী ছোৱালীয়ে তেওঁৰ সন্মুখত উপস্থিত হৈ ভৰিকেইখন দেখুৱাব লাগে। লগে লগে নিৰ্দেশটো মানি চলা হ'ল। এজনী এজনীকৈ সকলো ছোৱালী ৰজাৰ সন্মুখলৈ আহিল যদিও কোনো এজনীৰ ভৰিত ঘাঁহৰ চিনটো নাছিল। অৱশেষত আহিল তেওঁৰ নিজৰ কন্যা ৰাজকুমাৰী ৰাজনন্দিনীৰ। ৰাজকুমাৰীয়ে নিজৰ ঘাঁহবোৰ লুকুৱাব পৰা নাছিল। তাইৰ ভৰিৰ ঘাঁহ টুকুৰা দেখাৰ লগে লগে স্পষ্ট হৈ পৰিল। এতিয়া তাইৰ গোপন কথা পোহৰলৈ আহি পৰিছিল। দেখাৰ লগে লগে ৰজাৰ হৃদয়খন ভাঙি গ'ল। ৰজাই এতিয়া শোকত ভাগি পৰি সন্ন্যাসীজনৰ ওচৰলৈ দৌৰি গৈ গোটেই ঘটনাটো ক'লে। এনে লাগিল যেন সন্ন্যাসীজনে সেই মুহূৰ্তৰ বাবে অপেক্ষা কৰি আছিল। তেওঁ ক'লে যে, ৰাজন, তুমি তোমাৰ ছোৱালীজনীক ইমান বছৰে লালন পালন কৰিলা, কিন্তু অৱশেষত তোমাৰ লগত প্ৰতাৰণা হোৱাত মোৰ বহুত দুখ লাগিছে। তোমাৰ প্ৰকৃত ছোৱালীজনী জন্ম হোৱাৰ লগে লগে কোনোবাই চুৰি কৰি লৈ যায় আৰু তাইৰ ঠাইত সেই ভূতটোক মানৱ ৰূপ দি তোমাৰ ৰাণীৰ কোলাত থৈ দিয়া হ'ল। এতিয়া মই তোমাক গোটেই কথাটো ক'লোঁ। যি সিদ্ধান্ত ল'ব লাগিব সেয়া আপোনাৰ হাতত, কিন্তু মনত ৰাখিব, যদি আপুনি সেই ভূতটোক এনেকৈ এৰি দিয়ে তেন্তে এদিন তাই আপোনাক আৰু আপোনাৰ সমগ্ৰ ৰাজ্যখনক ধ্বংস কৰি পেলাব। এতিয়া সাধুৰ প্ৰতিটো শব্দক ঈশ্বৰৰ আদেশ বুলি গণ্য কৰা ৰজাই এই কথাটো শুনি কঁপি উঠিছিল। কঁপনি মাতেৰে সুধিলে, সাধু মহাৰাজ, মই এতিয়া কি কৰিম? সাধু বাবাই গুৰুতৰ সুৰত ক'লে, ৰাজন, সেই ভূতৰ পৰা এতিয়া চিৰদিনৰ বাবে মুক্তি পাব লাগিব। এইটো তোমাৰ ৰাজ্য আৰু জনসাধাৰণৰ মংগলৰ বাবে। আপুনি এতিয়া এটা কাম কৰক, মোৰ ওচৰলৈ দুজন দক্ষ কাঠমিস্ত্ৰী পঠাই দিয়ক। লগে লগে ৰজাই আদেশ দিলে আৰু দৰবাৰৰ পৰা দুজন ৰাজমিস্ত্ৰী সাধুৰ ওচৰ পালেগৈ। সাধু বাবাই তেওঁলোকক বিশেষ আদেশ দিলে, তোমালোক দুইজনে এতিয়া বহুত ডাঙৰ এটা বাকচ বনোৱা যাতে মানুহ শুই থাকিবলৈ পাৰে।
কিন্তু মনত ৰাখিবা ইয়াত বায়ু আৰু পানীৰ কোনো উপায় থাকিব নালাগে। দিনে নিশাই কষ্ট কৰি বাকচটো ঠিক কৰি সাধুৰ ইচ্ছামতে বনাই দিছিল। বাকচটো দেখি সাধুজনে বৰ আনন্দতে ক'লে, ঠিক মই বিচৰা ধৰণে হৈছে। এতিয়া সাধুৰ আদেশ অনুসৰি ৰজাই নিজৰ কন্যাক ঝুপুৰিটোলৈ আহিবলৈ নিৰ্দেশ দিলে। এইবিলাক দেখাৰ পাছত ৰাজকুমাৰীয়ে বহুত ভয় খাই পৰিছিল। তাই এতিয়া চকুৰে চকুলো নিগৰি আহিছিল। কিন্তু দেউতাকৰ আদেশৰ সন্মুখত তাই সম্পূৰ্ণৰূপে অসহায় হৈ পৰিল। ৰজা আৰু সাধুজনে একেলগে বলপূৰ্বকভাৱে তাইক সেই বাকচটোত ভৰাই দিলে। ঢাকনিখন লগোৱাৰ লগে লগে তাৰ ওপৰত গজাল লগাই হাতুৰিৰে বন্ধ কৰি দিয়া হ'ল। সেইটো সময়ত ৰাজকুমাৰীয়ে বহুত জোৰেৰে চিঞৰিবলৈ ধৰিছিল, কিন্তু তাইৰ অনুৰোধ কোনেও শুনিবলৈ বিচৰা নাছিল। ইয়াৰ পিছত বাকচটো নদীৰ প্ৰচণ্ড সোঁতত পেলাই দিয়া হ'ল। গধুৰ এখন হৃদয় লৈ ৰজা ৰাজপ্ৰসাদলৈ উভতি আহিল। ইফালে সাধুজনে নিজৰ শিষ্য দুজনক মাতি ক'লে যে আজি নদীত এটা প্ৰকাণ্ড বাকচ উপঙি আহিব। ইয়াত ধনৰ ভঁৰাল আছে। দুই নদীৰ পাৰলৈ গৈ সেই বাকচটো বিচাৰি আনিব লাগে। মই যিকোনো মূল্যৰ বিনিময়ত সেই বাকচটো বিচাৰোঁ। মই ইয়াত আশ্ৰমত তোমালোকৰ বাবে অপেক্ষা কৰি থাকিম। দুইজন শিষ্যই এতিয়া নদীৰ পাৰত বাকচটো বিচাৰিবলৈ ধৰিলে। গোটেই দিনটো তেনেকৈ পাৰ হৈ গ'ল, কিন্তু তেওঁলোকে বাকচটো বিচাৰি নাপালে। ভাগৰুৱা আৰু ক্লান্ত হৈ তেওঁলোক মাটিতে বহি পৰিল। এতিয়া বিচাৰোঁতে বিচাৰোঁতে সিহঁতৰ ইমানেই ভোক লাগিছিল যে প্ৰথমতে সিহঁতে আহাৰ খাইছিল। আহাৰখিনি খোৱাৰ পিছত সিহঁতৰ টোপনি আহি গ'ল আৰু তাতেই সিহঁতি শুই পৰিল। ইফালেদি কাঠৰ বাকচটো নদীৰ ঢৌত উপঙি আহি থাকিল। ৰাতিটো এনেকৈ পাৰ হৈ গ'ল। ঠিক তেতিয়াই চুবুৰীয়া ৰাজ্যৰ ৰাজকুমাৰ মোহন সিং চিকাৰৰ বাবে নদীৰ পাৰলৈ আহিছিল। এই নদীয়ে দুয়োখন ৰাজ্যৰ সীমাৰেখা তৈয়াৰ কৰিছিল। এফালে ৰাজকুমাৰী ৰাজনন্দিনীৰ ৰাজ্য আৰু আনফালে ৰাজকুমাৰৰ ৰাজ্য। কাকতলীয়ভাৱে সেইদিনা ৰাজকুমাৰজন সংগীসকলৰ সৈতে চিকাৰ কৰিবলৈ ওলাই আহিছিল। বগা হৰিণ এটাক দেখি খেদি ফুৰোতে সি নদীৰ পাৰ পালেগৈ। হঠাতে তেওঁৰ লগৰ এজনে জোৰেৰে মাত দি ক'লে, মহাৰাজ চাওক, নদীৰ মাজত কিবা এটা উপঙি আহিছে। ৰাজকুমাৰে যেতিয়া চালে যে তেতিয়া দেখিলে যে গধুৰ বাকচ এটা উপঙি আহিছে। তেওঁ নিজৰ সৈন্যসকলক তৎক্ষণাত পাৰলৈ টানি নিবলৈ নিৰ্দেশ দিলে। সৈন্যখিনিয়ে বহুত কষ্ট কৰি বাকচটো উলিয়াই ঢাকনিখন খুলি দিলে। বাকচটো খোলাৰ লগে লগে সকলোৰে চকু থৰ হৈ ৰ'ল। ভিতৰত অপ্সৰাৰ দৰে ধুনীয়া ছোৱালী এজনী অচেতন হৈ পৰি আছিল। সেইটো সময়ত তাইৰ মুখত চন্দ্ৰৰ পোহৰৰ দৰে জিলিকনি আছিল আৰু চকু দুটা বিষাদেৰে ভৰি পৰিছিল। বিশুদ্ধ বতাহৰ ঢৌ অনুভৱ কৰাৰ লগে লগে ৰাজকুমাৰীয়ে লাহে লাহে চকু মেলিলে। বৰ ভদ্ৰ মাতেৰে তেতিয়া ৰাজকুমাৰে সুধিলে, দেৱী, তুমি কোন আৰু কোন নিষ্ঠুৰ ব্যক্তিয়ে তোমাক এনেকুৱা এটা অৱস্থা কৰি পেলালে? ৰাজকুমাৰীয়ে তেতিয়া কপা কপা মাতেৰে এনেকুৱা কেনেকৈ হ'ল গোটেই কাহিনীটো ক'লে। মই ৰাজনন্দিনী, চুবুৰীয়া ৰাজ্যৰ ৰাজকুমাৰী। ভুৱা সাধু বাবা এজনৰ ভ্ৰমত দেউতা অন্ধ হৈ পৰিছে। সেই ভণ্ড বাবাজনৰ কথাত বিশ্বাস কৰি তেওঁ মোক এই বাকচটোত ভৰাই নদীত পেলাই দিলে। এই কথাটো শুনি ৰাজকুমাৰ আচৰিত হৈ পৰিল। তেওঁ তেতিয়া মৃদুভাৱে ক'লে, যদি মোৰ ভুল হোৱা নাই তেন্তে তুমি সেইজনী ছোৱালী যাৰ লগত মোৰ শৈশৱতে বিয়া ঠিক হৈছিল। কথাটো শুনাৰ পিছত ৰাজকুমাৰীয়ে লাজ অনুভৱ কৰিলে আৰু মৃদুভাৱে ক'লে যে, মহামহিম, যদি সেই দুষ্ট সন্যাসীজনে গম পায় যে মই জীয়াই আছোঁ তেন্তে তেওঁ মোক নিশ্চয় মাৰি পেলাব। তাৰপিছত তাই আকৌ সাহস গোটাই নিজৰ আচল কাহিনীটো ক'লে। কেনেকৈ এদিন ৰাতি তাই কৌতূহলৰ বাবে সন্যাসীৰ জুপুৰিটোলৈ গৈছিল আৰু সন্যাসীয়ে তাইক ধৰি খঞ্জৰেৰে আঘাত কৰিছিল। কথাবিলাক শুনাৰ পিছত ৰাজকুমাৰ হৃদয়খন খং আৰু মমতাৰে ভৰি পৰিল। তেওঁ সম্পূৰ্ণ সন্মানেৰে ৰাজকুমাৰীক নিজৰ ৰাজপ্ৰসাদলৈ লৈ গ'ল। আমি শিকলিৰে বান্ধি ৰখা সেই উন্মাদ বান্দৰটোক নদীৰ পাৰত পৰি থকা ডাঙৰ বাকচটোত বন্ধ কৰি দিয়া। তাৰপিছত সন্যাসীৰ আশ্ৰমৰ ওচৰৰ নদীত সেই বাকচটো উটুৱাই দিয়া। মন্ত্ৰীজনে সেই নিৰ্দেশ মানি সেই উন্মাদ বান্দৰটোক বাকচৰ ভিতৰত আবদ্ধ কৰিলে। তাৰপিছত ঢাকনিখন লগাই ভালদৰে বন্ধ কৰি দিলে। সৈন্যসকলে এতিয়া বাকচটো তুলি লৈ নদীত পেলাই দিলে, য'ত সাধুৰ শিষ্যসকলে অধৈৰ্যভাৱে অপেক্ষা কৰি আছিল। অলপ সময়ৰ ভিতৰতে বাকচটো নদীৰ ঢৌৰ লগত উপঙি আহিছিল আৰু সাধুৰ আশ্ৰমৰ ওচৰ পালেগৈ। সিটো পাৰে আকৌ বহি থকা শিষ্যসকলে বাকচটো দেখি আনন্দত জঁপিয়াই পৰিল। চিঞৰি চিঞৰি গৈ বাকচটো টানি পাৰলৈ লৈ গ'ল। তাৰপিছত গৌৰৱেৰে তুলি লৈ আশ্ৰমৰ ফালে লৈ গ'ল, য'ত তেওঁলোকৰ গুৰু সাধু অধৈৰ্য হৈ ৰৈছিল। বাকচটো সাধুক গতাই শিষ্যসকলক ৰোমাঞ্চিত হৈ পৰিল। তেওঁলোকে বিচাৰিছিল যে বাকচটো এতিয়াই খুলিব লাগে আৰু তাৰ ভিতৰৰ গোপন কথাটো তেওঁলোকেও যাতে জানিবলৈ পাৰে। কিন্তু সাধুজনে কঠোৰ সুৰত সিহঁতক আদেশ দিলে যে তোমালোক ইয়াৰ পৰা গুচি যোৱা। এই বাকচটো অকল মইহে খুলিম। মনত ৰাখিবা, ভিতৰৰ পৰা যিমান চিঞৰ বাখৰ শুনিলেও তোমালোকে ইয়ালৈ নাহিবা। শিষ্যসকলে তেতিয়া মূৰ দুৱাই গুৰুৰ আদেশ মানি লৈছিল। বাহিৰৰ পৰা আশ্ৰমৰ দুৱাৰখন বন্ধ কৰি তেওঁলোকে ৰৈ থাকিল। কিছু সময়ৰ পাছত ভিতৰৰ পৰা প্ৰতিধ্বনিত হ'ল ভয়ংকৰ আৰু হৃদয় বিদাৰক চিঞৰ বাখৰ। কিন্তু শিষ্যসকলে নিজৰ গুৰুৰ কথাটো মনত পেলাই ভিতৰলৈ যাবলৈ সাহস নকৰিলে।
হঠাৎ আৰু এটা ডাঙৰ চিঞৰ শুনা গ'ল। তাৰ পিছত আশ্ৰমত মৌনতাই বিৰাজ কৰিছিল। এই মৌনতা ইমানেই ভয়ংকৰ আছিল যে শিষ্যসকলে আতংকিত হৈ পৰিল। কিন্তু অৱশেষত সাহস গোটাই দুৱাৰখন খুলি দিলে। দুৱাৰখন খোলাৰ লগে লগে প্ৰকাণ্ড আৰু খঙাল বান্দৰটোৱে জোৰে জোৰে জঁপিয়াই ওলাই আহিল। দেৱাল ভাঙি বান্দৰটোৱে হাবিৰ ফালে দৌৰি গুচি গ'ল। শিষ্যসকলে দৃশ্যটো দেখাৰ লগে লগে ভয়তে কঁপি উঠিছিল। আশ্ৰমৰ ভিতৰলৈ চোৱাৰ লগে লগে তেওঁলোকৰ চকু দুটা ডাঙৰ হৈ পৰিল। সেইটো সময়ত সন্যাসীজন তেজেৰে লুতুৰি পুতুৰি হৈ মৃত অৱস্থাত পৰি আছিল। শিষ্যসকলৰ চিঞৰ বাখৰ অৱশেষত ৰাজপ্ৰসাদ পালেগৈ। লগে লগে ৰজাৰ সৈন্যসকলে আশ্ৰমলৈ আহি গোটেই দৃশ্যটো দেখি সকলো স্তম্ভিত হৈ পৰিল। এই খবৰটো যেতিয়া ৰজাৰ ওচৰ পালেগৈ, তেওঁ স্তম্ভিত হৈ পৰিল। সন্যাসীজনৰ মৃত্যুৰ খবৰ যেতিয়া ৰাজকুমাৰী ৰাজনন্দিনী আৰু ৰাজকুমাৰ মোহন সিঙৰ ওচৰ পালেগৈ, তেতিয়া তেওঁলোকৰ হৃদয়ত সন্তুষ্টি আৰু সুখৰ জোৱাৰ বৈ আহিছিল। ইয়াৰ পিছত ৰাজকুমাৰে নিজৰ সৈন্য আৰু এটা সৰু দল লৈ ৰাজকুমাৰীৰ পিতৃৰ ৰাজ্যত উপস্থিত হ'লগৈ। তাত তেওঁ সমগ্ৰ ঘটনাৰ বিষয়ে বিস্তৃতভাৱে বৰ্ণনা কৰিছিল। এই কথাটো শুনি ৰজা গভীৰ অনুশোচনাত নিমগ্ন হৈ পৰিল। তেওঁৰ অজ্ঞানতা আৰু সেই ভুৱা সাধুজনক অন্ধভাৱে বিশ্বাস কৰাটো তেওঁৰ এটা ডাঙৰ ভুল বুলি উপলব্ধি কৰিলে। অশ্ৰুসিক্ত চকুৰেৰে ৰাজকুমাৰৰ ওচৰত ক্ষমা খুজি সমগ্ৰ ৰাজ্যৰ তেওঁৰ হাতত তুলি দিলে। তাৰ পাছত পাপৰ প্ৰায়চিত্ৰৰ বাবে সিংহাসন এৰি অকলে অৰণ্যলৈ বুলি গুচি গ'ল। কাহিনীটো কৈ থাকোঁতে পাৰ চৰাইটোৱে ক'লে যে ধৰ্মৰাজ, এই কাৰণেই মই মানুহৰ শৰীৰ এটা পাবলৈ একেবাৰে আগ্ৰহী নহয়। কাহিনীটোৰ বাৰ্তাটো হ'ল যেতিয়া মানুহ অন্ধ হৈ পৰে, তেতিয়া তেওঁ ধৰ্ম আৰু অধৰ্মৰ পাৰ্থক্য পাহৰি এনে কাম কিছুমান কৰে যিবিলাক শাস্ত্ৰ আৰু সমাজৰ উভয়ৰে বাবে বিৰোধী। লোভ সকলোৱে পাপৰ বৃত্তি। কামনা, ক্ৰোধ, অহংকাৰ আদি বেয়াবোৰো সাধাৰণতে লোভৰ পৰাই উদ্ভৱ হয়। প্ৰকৃত জ্ঞান কেৱল কিতাপৰ পৰাই নহয়, অভিজ্ঞতা আৰু সত্য কথা কোৱাসকলৰ পৰাও লাভ কৰা হয়। জীৱনত কেতিয়াবা এজন সাধাৰণ ব্যক্তিয়েও আমাক এনে শিক্ষা দিয়ে যিবোৰ আমি বছৰ বছৰ ধৰি অধ্যয়ন কৰিও বুজিব নোৱাৰোঁ। গতিকে প্ৰিয় দৰ্শক, আজিৰ কাহিনীটো যদি ভাল লাগিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক সমৰ্থন কৰি যাওক। নতুন এটা কাহিনীৰে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টিৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।